এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ দশম অধ্যায় বৃত্তৰ অনুশীলনী 10.4 কুৱেশ্যন নম্বৰ 6 আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 6 আছে, এখন 62 তলত 20 মিটাৰ ব্যাসাৰ্ধৰ এখন বৃত্তাকাৰ উদ্যান আছে। তিনিটা ল'ৰা অংকুৰ, সৈয়দ আৰু চন্দনে হাতৰ তাৰযুক্ত পুতলা ফোন লৈ ইয়াৰ সীমাত সমদূৰত্বত বহি আছে, ইজনে সিজনৰ লগত কথা পাতিবলৈ। প্ৰতিটি ফোনৰ তাৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এতিয়া চিত্ৰটো চাবা, তেতিয়া অলপ ভালদৰে বুজি পাবা। এতিয়া চিত্ৰটো আঁকি লৈছোঁ। আমাক কৈছে যে তোমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ 20 মিটাৰ দিয়া আছে। তাৰপিছত তিনিজন ল'ৰা আছে, অংকুৰ, তাৰপিছত সৈয়দ আৰু চন্দন। আৰু তোমাৰ ইহঁতে পুতলা ফোন লৈ সীমা দূৰত্বত বহি আছে, সীমাত সমদূৰত্বত বহি আছে। এইটো বৃত্ত দেখিছা? এই বৃত্তটোত তোমাৰ ইহঁতে এনেকৈ বহি আছে আৰু লৈছে তোমাৰ পুতলা ফোন। পুতলা ফোন মানে তোমাৰ ইয়াত তাঁৰ থাকে, তাৰেৰে ইয়াত কানেকশ্যন হৈ আছে এই তিনিটাৰে। এতিয়া আমাক প্ৰতিটো ফোন তাঁৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে, অৰ্থাৎ ইয়াৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰিব দিছে এডালৰ। এতিয়া আমি এইটো ABCৰে বুজাওঁ, ABCD। এইটো অংকুৰ, সৈয়দ আৰু এইটো চন্দন। বুজি পাইছা? ইয়াত দিয়া আছে এখন 62 তলত 20 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ উদ্যান আছে, যাৰ কেন্দ্ৰ আমি কেন্দ্ৰটো দি দিছোঁ O বুলি। যাৰ কেন্দ্ৰ O, তাত অৰ্থাৎ তোমাৰ উদ্যানখনত সমদূৰত্বত অংকুৰ, তাৰপিছত সৈয়দ আৰু চন্দনে হাতত তাৰযুক্ত পুতলা ফোন লৈ সীমাত বহি আছে। ইহঁতক ক্ৰমে ABCৰে বুজোৱা হ'ল। এইখিনি বুজি পালা? ইয়াত মই গোটেইখিনি লিখি দিলোঁ, তোমালোকে ইমান নিলিখিলেও কোনো কথা নাই, তোমালোকে লিখি দিবা। ধৰা হ'ল অংকুৰ, চন্দন, সৈয়দক ক্ৰমে ABCৰে বুজোৱা হ'ল, তেনেকুৱাকৈ লিখি দিব পাৰিবা। জাষ্ট মই বুজি পোৱাৰ বাবে গোটেইবিলাক ডেছক্ৰিপশ্যনটো দি দিলোঁ। এতিয়া চোৱা, ইয়াতে সমান দূৰত্বত বহি আছে সীমাত, বুজি পাইছা? অৰ্থাৎ ABBC আৰু C এইটো সমান হ'ব। এতিয়া আমি এইটো অলপ সহজভাৱে কৰিব লাগিব। তোমালোকে ইয়াত ABৰ মান যদি X ধৰি লোৱা, তেতিয়াহ'লে BCও X হ'ব, Cও X হ'ব। X ধৰিলে তোমাৰ আমি ইয়াত BDটো উলিয়াব লাগিব। BDটো আমি যদি ABX ধৰোঁ, তেতিয়াহ'লে BDটো হ'ব X/2। আমি অলপ সহজ হোৱাৰ বাবে অংকটো আমি এইটো 2x বুলি ধৰি ল'ম। এইটো 2x ধৰিম, BC 2x হ'ব, তাৰপিছত তোমাৰ Cও 2x হৈ যাব, যিহেতু এইটো সমবাহু ত্ৰিভুজ। ইয়াত তোমাৰ ABBC CA এতেকে ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজৰ ডেফিনেশ্যন জানা তোমালোকে? যি ত্ৰিভুজৰ তিনিডাল বাহু সমান তাকে সমবাহু ত্ৰিভুজ বোলে। সমবাহু আৰু সমদ্বিবাহু বেলেগ বেলেগ। সমদ্বিবাহু মানে হৈছে দুডাল বাহু সমান। আৰু মোৰ ত্ৰিভুজটো হয়তো সমবাহুৰ নিচিনা নহ'ব পাৰে, ইয়াত চিত্ৰটো ভালদৰে নহ'ব পাৰে, তোমালোকে ভালদৰে আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া ত্ৰিভুজ ABC সমবাহু হ'ল। সমবাহু আমি ধৰি ল'ম, ধৰা হ'ল তোমাৰ ABBC CA = 2x। 2x বুলি ধৰি লৈছোঁ, যাতে আমাৰ পিছত এনচাৰটো পাবলৈ সহজ হয়। তাৰপিছত আমি AD লম্ব BC আঁকিছোঁ, AD মধ্যমা আঁকিছোঁ, তোমাৰ এৰ পৰা BC লৈ মধ্যমা এডাল আঁকিছোঁ। মধ্যমাই তোমাক সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত তোমাৰ মধ্যমাডালে
তাৰ বিপৰীত বাহুটোক দুটা সমান ভাগত ভাগ কৰে আৰু ইয়াত 90 ডিগ্ৰী কৰে বুজি পাইছা সমদ্বিখণ্ডিত কৰে লম্বভাৱে অঙ্কন বুলি লিখিবা অঙ্কন তোমাৰ AD perpendicular to BC অঙ্কন কৰা হল বা তোমালোকে A বিন্দুৰ পৰা এটো নিলিখি এনেকৈ লিখিব পাৰিবা A বিন্দুৰ পৰা তোমাৰ BC লৈ মধ্যমা অঙ্কন কৰা হল বুজি পাইছা সো এৰ পৰা BC লৈ আমি মধ্যমা অঙ্কন কৰিলো মধ্যমা এটো BD আৰু CD কৰিছে তাৰ পিছত ইয়াত 90 ডিগ্ৰী হৈছে এতেকে তাৰ পিছত লিখি দিম তোমাৰ BD = CD তাৰ পিছত চোৱা BD আৰু CD সমান পালো ইয়াৰ অৰ্থ তোমাৰ কি হ'ব চোৱা এটো BC BD আৰু যদি CD যোগ কৰো তেতিয়াহলে আমি BC পাম BD + CD = BC তাৰ পিছত এই দুটা যেহেতু সমান হল সো BD + BD = BC implies 2BD = BC so BD = BC/2 so BC ৰ আধা পালো হাফ BC পালো = হাফ BC BD বা CD মানে আমি হাফ BC পালো হাফ BC পোৱাৰ পিছত চোৱা হাফ এটা BC মানে আমি এটো ধৰিছিলো twice x into twice x so 2 cancel গল x থাকিলে so BD ৰ মান আমি x পালো obviously তোমালোকে এটো নকৰিলে কোনো কথা নাই কাৰণ আমি গম পামে ইয়াত এটো যদি twice x হয় আৰু এটো যদি আধা হৈ যায় BD টো so এটো x হ'ব obviously এটো x পালো এটো বুজি পালা এতিয়া চোৱা ABD এটো এটা তোমাৰ সমকোণী ত্ৰিভুজ হ'ব ইয়াত 90 ডিগ্ৰী আছে সেই কাৰণে ইয়াৰ আমি AD ৰ মানটো উলিয়াই ল'ব পাৰিম ইয়াৰ পৰা এটো twice x আছে এটো x আছে so AD ৰ মান উলিয়াই লম এতিয়া তোমাৰ সমকোণী ত্ৰিভুজ ABD ৰ পৰা সমকোণী ত্ৰিভুজ ABD দেখিছা AB আমি জানো BD জানো সো AD ৰ মান উলিয়াম এতিয়া ইয়াত হৈছে AB ডাল অতিভুজ তাৰ পিছত আৰু এই দুডাল বাকি দুডাল বাহু এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা অতিভুজ স্কয়াৰ = ভূমি স্কয়াৰ + লম্ব স্কয়াৰ পাইছিলো সো আমি এটো স্কয়াৰ = এটো স্কয়াৰ + এটো স্কয়াৰ প্লাস কৰি দিব লাগিব সো পাইথাগোৰাছৰ সূত্ৰৰ পৰা এতেকে আমি পাম যে AB স্কয়াৰ = তোমাৰ AD স্কয়াৰ + BD স্কয়াৰ এতিয়া আমাক AD স্কয়াৰ লাগে সো AD স্কয়াৰটো এসাইড কৰি ললো AD স্কয়াৰ = সো এটো ইফালে থাকিলে এটো ইফালে লৈ যাব লাগিব AB স্কয়াৰ - BD স্কয়াৰ এতিয়া আমি AD স্কয়াৰৰ মানটো পাই যাম AD স্কয়াৰ = AB স্কয়াৰ মানে হ'ব তোমাৰ twice x whole square - BD স্কয়াৰ মানে তোমাৰ x square implies AD whole square = twice x square কৰিলে তোমাৰ 2 square মানে 4 4x square - x square হ'ব so 4 ৰ পৰা 1 গলে 3 so 3x square implies so AD = ইয়াত দুইফালে যদি আমি বৰ্গমূল লৈ লও AD square √3x square তেতিয়ালে এটো হ'ব আৰু এটো হ'ব √3 আৰু x square আছে so বৰ্গমূল লিয়া লগে x হৈ যাব so √3x AD ৰ মান আমি পাই গলো √3x এতিয়া আমাক x টো লাগিব তাৰ কাৰণে আমি OD জানিব লাগিব আকৌ তোমাৰ AD = AD টো দুটা ভাগত ভাগ হৈ আছে AO প্লাস তোমাৰ OD AO মানে হৈছে 20 AO টো হ'ব তোমাৰ ব্যাসাৰ্ধ মই এটো তলত তোমালোকে বুজি পোৱাৰ বাবে দিছো তোমালোকে নেদিবা AO 20 প্লাস OD OD টো আমি উলিয়াব লাগিব AO বৃত্তৰ ব্যাসাৰ্ধ বুজি পাইছা হেতু আৰু এইবিলাক এনে কৰি দিছো তোমালোকক বুজি পোৱাৰ বাবে এতিয়া AD ৰ মানটো 20 প্লাস OD হৈ আছে আমাক এতিয়া OD লাগে এতিয়া তোমালোকে চিত্ৰটো চোৱা OD টো কেনেকৈ উলিয়াব লাগিব এটো চিত্ৰটো পৰা তোমালোকে চোৱা OD আমি উলিয়াব লাগে OD টো কেনেকুৱা কৈ উলিয়াম এতিয়া OA টো আমি ব্যাসাৰ্ধ পাই গলো সো আমি এতিয়া OB সংযোগ কৰি দিব লাগিব মই OB টো সংযোগ কৰি দিলো OB ৰ মানটো আমাৰ 20 মিটাৰ হ'ব
কাৰণ বুজি পাইছা এইটো তোমাৰ ব্যাসাৰ্ধ হ'ব বৃত্তটোৰ সো OB যদি 20 মিটাৰ হয় BD টো আমি x বুলি জানো সো OD আমি উলিয়াব পাৰিম ইয়াৰ পৰা আমি এতিয়া OD টো উলিয়াই লওঁ সো চিত্ৰটো চাই লোৱা তোমালোকে মই একেবাৰে কৰি দিম তাৰ পিছত আকটো দুবাৰ লিখিলো এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব লিখা না নিলিখা সোৱা ইয়াত আকৌ পাইথাগোৰাছৰ উপপাদ্য আমি ইউজ কৰিম যেহেতু তোমাৰ এটো লিখি দিও একেবাৰে BOD ত্ৰিভুজত এংগল D = 90 ডিগ্ৰী অৰ্থাৎ এটো এটা সমকোণী ত্ৰিভুজ আগত মই সমকোণী বুলি লিখি দিছো কিন্তু ইয়াত 90 ডিগ্ৰী দিলো সমকোণী নিলিখিলেও হ'ব এতেকে তোমাৰ লিখি দিব পাৰিম যে OB whole square = OD square plus BD square পাইথাগোৰাছৰ উপপাদ্য পৰা পাইথাগোৰাছৰ উপপাদ্য পৰা বুজি পাইছা এতিয়া সো আমাক OD লাগে সো OD টো মই এসাইড কৰি ললো আৰু এটো হেফালে গুছি যাব সো OB square - BD square হৈ যাব তোমালোকে ভাবিব পাৰা যে এটো তোমাৰ ইখিনি ইফালে হ'ব লাগিছিল আৰু OD টো ইফালে হ'ব লাগিছিল এটো একে কথা সেই কাৰণে মই এটা লাইনতে এটো লিখি লৈছো সো OD whole square = OB square OB মানে হ'ব 20 square মানে তোমাৰ 400 20 যদি হোল স্কয়ার কৰি দিও 2 স্কয়ার মানে 4 আৰু 0 দুটা হৈ যাব 400 তাৰ পিছত BD স্কয়ার BD মানে হৈছে তোমাৰ x সো x স্কয়ার হৈ যাব implies OD = এতিয়া ইয়াত স্কয়ার আছে স্কয়ারটো উঠাবলৈ বৰ্গমূল ললো দুভাগে সো এটো OD হৈ যাব আৰু ইফালে 400 - x স্কয়ার হৈ যাব বুজি পাইছা নিশ্চয় এতিয়া এতেকে AD = AD মানটো তোমাৰ ইয়াত যদি ইকুৱেচন 1 দিও AD মানে আমি 20 + OD পাইছিলো সো 20 + OD ঠাইত আমি এটো বহুৱাই দিম 400 - x স্কয়ার বুজি পালা এটো দিলু ইকুৱেচন 2 এতিয়া সোৱা আমাক x ৰ মান লাগে তোমালোকে ইয়াটো এটা ইকুৱেচন দি লবা এটো 1 দিলু আৰু এটো 2 দিলু আৰু এটো 3 এতিয়া AD = এইখিনি পাইছো এটো পাইছো তোমাৰ 2 পৰা সাইডত লিখি দিবা আমি সোৱা AD মানে √3 * x পাইছো তাৰ পিছত তোমাৰ OD মানে পাইছো তোমাৰ √400 - x স্কয়ার এতিয়া 1 আৰু 3 পৰা এইখিনি আৰু এইখিনি সমান হৈ যাব যেহেতু তোমাৰ এটো AD আছে এটো AD আছে মানটো বেলেগ বেলেগ আছে সো আমি 1 and 3 implies 1 আৰু 3 পৰা আমি এই দুটা সমান লিখি দিম সো AD = তোমাৰ এটো হৈ যাব 20 + √400 - x স্কয়ার = √3x এটো বুজি পাইছা কেনেকৈ লিখিছো ইয়াতো AD আছে ইয়াতো AD আছে সমান সমান আছে সো এইখিনি আৰু এইখিনি obviously সমান হৈ যাব আমি এটো লিখি ললো এতিয়া তোমাৰ এটো √ৰ ভিতৰত আছে বৰ্গমূলৰ ভিতৰত আছে থাকিলে আমি এটো সেইফালে লৈ যাম যাতে তোমালোকৰ বুজি পোৱাত সহজ হয় ইয়াত যদি হোল স্কয়ার কৰি দিয়া তেতিয়া হলে তোমালোকৰ আৰু জটিল হৈ যাব কোৱেচনটো সো তোমালোকে এনেকুৱাকৈ থাকিলে যেটো বৰ্গমূলৰ ভিতৰত আছে সেইটো এসাইড কৰিবলৈ চেষ্টা কৰিবা ময়ো ঠিক তেনেকুৱা কৰিম এটো এটা সাইডত লিখি ললো তাৰ পিছত এটো √3x - 20 কৰি দিলো এটো 20 এইফালে আছিল সেইফালে লৈ গৈছো -20 হৈ গৈছে তোমালোকে বুজি পোৱা নিশ্চয় এইখিনি ক্যালকুলেশনটো যদি তোমালোকে এনেকুৱাকৈ ডাইৰেক্ট কৰি নিলে বুজি নোপোৱা তেতিয়া হলে এইবিলাকত ইয়াত তোমালোকে -20 কৰি দিবা এইফালেও -20 কৰি দিবা +20 -20 কেনসেল হ'ব এইফালে আৰু এইফালে -20 টো থাকি যাব বুজি পাইছা এতিয়া সোৱা এইখিনি পালো এতিয়া ইয়াত তোমালোকে বৰ্গ কৰি দিব লাগিব দুইফালে বৰ্গ কৰি দিলে তোমাৰ এইটো √over চিনটো উঠি যাব সো মই দুইফালে বৰ্গ কৰি দিলে তোমাৰ এইটো এইখিনি পালো 400 - x স্কয়ার আৰু এইফালে তোমাৰ √3x - 20 হোল স্কয়ার হৈ যাব বৰ্গ কৰি বুজি পাইছা বৰ্গ কৰিলে এইটো উঠি যায় মনত ৰাখিবা কিয় উঠি যায় হেতু মই বেলেগ ভিডিওত বুজাই দিম ভালদৰে implies এতিয়া এইখিনি পালো এটো 400 - x স্কয়ার টো সেম ৰাখিলো এতিয়া এইটো ভাঙি দিব লাগিব আমাৰ মূল উদ্দেশ্যটো হৈছে x ৰ মান পোৱাটো এতিয়া এইটো a - b হোল স্কয়ার সূত্ৰত ভাঙিব লাগিব a - b হোল স্কয়ার সূত্ৰটো আছিল a² + b² - 2ab
ইয়াত ভাঙি দিম এতিয়া a স্কয়াৰ এটুক a বুলি ভাবা তোমালোকে এটুক b বুলি ভাবা a স্কয়াৰ কৰিলে তোমাৰ √3x হোল স্কয়াৰ তাৰপিছত প্লাস b স্কয়াৰ অৰ্থাৎ 20 হোল স্কয়াৰ মাইনাস 2ab 2 into a মানে √3x b মানে 20 বুজি পাইছা implies 400 minus x square is equal to √3 আছে হোল স্কয়াৰ কৰিলে 3 হৈ যাব এটো 3x square হৈ গল তাৰ পিছত 20 square মানে 400 minus এটো মাইনাস প্লাস মাইনাস হ'ব 2 2 4 40 20 আৰু 2 পূৰণ কৰি দিছো 40 হৈ গৈছে আৰু √3x 400 আৰু 400 দুই ফালে আছে কেনসেল হৈ যাব কেনসেল হৈ গল তাৰ পিছত তোমাৰ ইয়াত আছে 3x square এটো যদি হেইফালে লৈ যাও তোমাৰ 4x square হৈ যাব 4x square এটো মাইনাস আছে হেইফালে লৈ গলে প্লাস হৈ যাব বুজি পাইছা তাৰ পিছত এটো -40 √3x আছে এটো তোমাৰ এটো সাইডে আছে রাইট সাইডে আমি লেফট সাইডত লৈ আহিম এইফালে লৈ আহিলে প্লাস হৈ যাব 40 √3x বুজি পাইছা নিশ্চয় কেনেকৈ কৰিলো আৰু যদি তোমালোকে বুজি পোৱা নাই তেতিয়ালে মই আৰু এটা লাইনত ভালদৰে বুজাই দিম এটো তোমাৰ পিছত পাইছিলো ইয়াত তোমালোকে আৰু লিখি লব পাৰিবা 400 কেনসেল গল -x স্কয়াৰ এটো এইফালে আছে এইফালে লৈ আহিম 3x স্কয়াৰ is equal to এটো কেনসেল গৈছে সো ইয়াত থাকিব -40 √3x তাৰ পিছত ইয়াত হ'ব -4x স্কয়াৰ -40 √3x মাইনাস মাইনাস দুই ফালে থাকিলে কেনসেল হৈ যাব সো 4x স্কয়াৰ is equal to 40 √3x এটো পালো কিন্তু জাস্ট তোমালোকে যদি এনেকৈ ভাবা এটো ইফালে লৈ গলো এটো ইফালে লৈ আহিলো তেতিয়ালে এটা লাইনতে হৈ যাব সো তোমালোকে কৰাবিলাক অলপ ভালদৰে চাবা আৰু মই এইবিলাক একেবাৰে সিম্পল স্টেপ বিলাক কৰি দি আছো তোমালোকে যিবিলাকে জানা হেবিলাক স্কিপ কৰি লবা স্টেপ বিলাক এতিয়া ইয়াত x স্কয়াৰ আছে ইয়াত x আছে এটা x কেনসেল যাব এইফালৰটো ইয়াত এটা x থাকিব আৰু ইয়াত সোৱা 4x * x is equal to 40 √3x এতিয়া x টো ইয়াত ৰাখিলো আৰু 4x এৰে ইয়াক হৰণ কৰি দিলো তাৰ পিছত x কেনসেল গল 4 ৰে 40ক 10 বাৰ যাব সো x is equal to 10 √3 বুজি পাইছা ইয়া তোমালোকে একেবাৰে এই দুটা লাইন নিলিখাকৈ এটো লিখিব পাৰিলা হেতেন যদি বুজি পোৱা x ৰ মান আমি ফাইনালি পাই গলো 10 √3 এতিয়া আমি যেটো আমাক দেখুৱাব দিছিলে আমাক a b b c c এর মান সুধিছিলে সো a b মানে আমি ধৰিছিলো তোমাৰ 2x এতেকে তোমাৰ a b is equal to বা b c is equal to c a is equal to 2x মানে হৈছে তোমাৰ 2 into 10 √3 অৰ্থাৎ 20 √3 ইয়াত মিটাৰ হ'ব x is equal to ইয়াত মিটাৰ হ'ব মই মিটাৰটো আগতে দিয়া না যেহেতু ইয়াত আৰু মই দি না থাকো হেখত তোমালোকে 20 √3 মিটাৰ বুলি লিখি দিবা প্ৰতিটো ফোনৰ তাৰৰ দৈৰ্ঘ্য 20 √3 মিটাৰ এইটোৱে আশা কৰো বুজি পাইছা আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোকে যদি ফেসবুক ইউজ কৰা ফেসবুকত আছামিজ এডুকেশ্যন পেজটো ফলো কৰি লবা থ্যাংক ইউ